মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে ষষ্ঠ শ্ৰেণীৰ অসমীয়া অৰ্থাৎ উন্মেষৰ লেসন 12ৰ মানুহে মানুহৰ বাবে নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি চুটি আৰু সহজ ভাষাত আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো এইবিলাক পাঠভিত্তিক প্ৰশ্ন উত্তৰ এইবিলাক সকলোবিলাক তোমালোকক অতি সহজ আৰু চুটিকে লৈ আনিছো তোমালোকৰ বাবে। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো তাৰ আগত তোমালোকে এই গীতটো ভালদৰে গাবলৈ চেষ্টা কৰিবা আৰু যদি তোমালোকে ভালদৰে গাবলৈ নোৱাৰা তেনেহ'লে ইউটিউবত গৈ সাৰ্চ কৰিবা মানুহে মানুহৰ বাবে। এইটো সাৰ্চ কৰিলে তোমালোকে পাই যাবা ভূপেন হাজৰিকাদেৱে গোৱা এই গীতটো। তো তোমালোকে অলপ চেষ্টা কৰিবা এইটো নিজে নিজে গাবলৈ। তাৰপিছত এইখিনি তোমালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট। তো এইখিনি তোমালোকে ভালদৰে পঢ়িবা। গীতিকাৰৰ পৰিচয় ডক্টৰ ভূপেন হাজৰিকা কি জন্ম হৈছিল 1926 চনত আৰু মৃত্যু হৈছিল 2011 চনত। একেধাৰে গীতিকাৰ, সুৰকাৰ, গায়ক, গৱেষক, লেখক, আলোচনীৰ সম্পাদক, চলচ্চিত্ৰৰ নিৰ্মাতা বহুতবিলাক কাম কৰিছিল। তো এইখিনি তোমালোকে ভালদৰে পঢ়িবা। তো এতিয়া ক্ৰিয়াকলাপত পাঠভিত্তিক ইয়াত 1 নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বিত্তৰটো পূৰ কৰা। কোৱেশ্চনটোত কি কৈছে তলত দিয়া কোনটো বাক্যই কবিতাটিৰ মূল কথাখিনি প্ৰকাশ কৰিছে। ইয়াত অপশ্যন কত দিছে মানুহে মানুহক বেচা কিনা কৰিব লাগে, খ মানুহে মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে, গ মানুহে পুৰণি ইতিহাস দোহাৰিব লাগে, খ মানুহে দানৱক অনুকৰণ কৰিব লাগে। তো ইয়াৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন খ। অপশ্যন খটো শুদ্ধ হ'ব, এইটো শুদ্ধ হ'ব। তো তোমালোকে এইটো খ বিত্তৰটো এনেদৰে পূৰ কৰি দিবা। খ বিত্তৰটোত কি আছে মানুহে মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে। তাৰপিছত 2 নম্বৰত দিয়া আছে কি যদি দানৱ কাহানিব হয় মানুহ, কি কৈছে যদি দানৱ কাহানিবা হয় মানুহ লাজ পাব কেনেনো কোৱা সমনীয়া গীতিকাৰে কি কথাৰ বাবে লাজ পোৱাৰ কথা কৈছে। তো ইয়াৰ অপশ্যন 4টা আছে। তো 4টাৰ ভিতৰত তোমালোকে কোনটো শুদ্ধ এইটো তোমালোকক লিখিব লাগে। অপশ্যন কত দিছে যদি সমনীয়া কেতিয়াবা দানৱৰ দৰে হয়, অপশ্যন খ দিছে যদি দানৱ কেতিয়াবা মানুহৰ দৰে হয়, আৰু অপশ্যন খ দিছে যদি মানুহ কেতিয়াবা দুৰ্বল হয়, আৰু অপশ্যন খ দিছে যদি মানুহ কেতিয়াবা দানৱ হয়। তো ইয়াৰ ভিতৰত শুদ্ধ কোনটো হ'ব অপশ্যন খ যদি মানুহ কেতিয়াবা দানৱ হয়। তো তোমালোকে খ বিত্তৰটো এনেদৰে পূৰ কৰি দিবা। তাৰপিছত 2 নম্বৰত দিয়া আছে তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল'লা, তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা। তো উত্তৰত তোমালোকে এনেকৈ লিখিবা। প্ৰথম প্ৰশ্নৰ উত্তৰটো খ শুদ্ধ বুলি বাছি ল'লো কাৰণ কবিতাটোৰ মূল উদ্দেশ্য হৈছে মানুহে মানুহৰ প্ৰতি সহানুভূতি, মৰম আৰু সঁহাৰি দেখুৱাব লাগিব। এইদৰে হ'লে সমাজত সত্যিকাৰ মানৱীয় মূল্যবোধ অটুট থাকিব বা কি সততাৰ মানৱীয় মূল্যবোধ অটুট থাকিব। তাৰপিছত দ্বিতীয় প্ৰশ্নৰ উত্তৰটো ঘ শুদ্ধ বুলি বাছি ল'লো কাৰণ কবিতাৰ শাৰীখনত গীতিকাৰে এই কথা প্ৰকাশ কৰিছে যে দানৱ বা কি অমানৱীয় যদি কেতিয়াবা মানুহৰ দৰে ব্যৱহাৰ কৰে তেন্তে তাৰ বাবে লাজ পাবলগীয়া কথা নাই, কিন্তু যদি মানুহে কেতিয়াবা দানৱৰ দৰে নিষ্ঠুৰ আৰু অমানৱীয় হৈ পৰে তেন্তে সেয়া লাজ পাবলগীয়া কথা। তাৰপিছত 3 নম্বৰত দিয়া আছে তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা। তো ইয়াত কি দিছে সহানুভূতি, ইতিহাস, দোহৰা, কৱাল, হাঁহ আৰু দানৱ। তো তোমালোকে এইবিলাক অৰ্থ অভিধান চাই লিখিব দিছে। তো তোমালোকৰ সুবিধাৰ বাবে মই লৈ আহিছোঁ উত্তৰ। তো ইয়াৰ প্ৰথমত কি দিছে সহানুভূতি। তো ইয়াৰ অৰ্থ কি হ'ব আনৰ দুখ কষ্টৰ প্ৰতি মনৰ পৰা মৰম আৰু সহায় কৰাৰ অনুভৱ। তাৰপিছত
2 নম্বৰত কি দিছে ইতিহাস তো ইয়াৰ অৰ্থ কি হ'ব অতীতত কি হৈছিল তাৰে কাহিনী বা ঘটনা তাৰ পিছত 3 নম্বৰত দি আছে দোহৰা তো ইয়াৰ অৰ্থ কি হ'ব একে কথা বা কাম বাৰম্বাৰ কোৱা বা কৰা ইয়াৰ অৰ্থ কি একে কথা বা কাম বাৰম্বাৰ বা বহুতবাৰ কোৱা বা কৰাক বুজায় তাৰ পিছত 4 দিয়া আছে কোবাল তো ইয়াৰ অৰ্থ কি হ'ব বহুত গভীৰ কঠিন বা ভয় লগা তাৰ পিছত 5 নম্বৰত দিয়া আছে কি হা ইয়াৰ অৰ্থ কি হ'ব নিৰ্ভয় কঠিন সময়তো আগবাঢ়ি যোৱা মনোবল তাৰ পিছত 6 দানৱ ইয়াৰ অৰ্থ কি হ'ব নিষ্ঠুৰ আৰু নিৰ্দয় স্বভাৱৰ মানুহ বা প্ৰাণী তাৰ পিছত 4 নম্বৰ কোৱেশ্চনত দিয়া আছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা তো প্ৰথম কোৱেশ্চনটোত কি কৈছে গীতিকাৰে মানুহে মানুহৰ বাবে কেনেদৰে ভাবিব লাগে বুলি কৈছে তো উত্তৰত তোমালোকে লিখিবা গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতি মৰম আৰু সহায়ৰ মনোভাৱেৰে ভাবিব লাগে বুলি কৈছে তাৰ পিছত কোৱেশ্চন খ দিয়া আছে গীতিকাৰে কোনবোৰ মানুহক সাহসেৰে আগবঢ়াই নিয়াৰ কথা কৈছে তো উত্তৰত তোমালোকে লিখিবা গীতিকাৰে দুৰ্বল মানুহক সাহসেৰে আগবঢ়াই নিয়াৰ কথা কৈছে তাৰ পিছত কোৱেশ্চন গ দিয়া আছে গীতিকাৰে দানৱ মানুহ হলে কোনে লাজ পোৱাৰ কথা কৈছে তো উত্তৰত তোমালোকে লিখিবা গীতিকাৰে দানৱ মানুহ হলে সমাজে লাজ পোৱাৰ কথা কৈছে তাৰ পিছত 5 নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা তো ইয়াৰ কত কি কৈছে গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে বুলি কিয় কৈছে তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে বুলি কৈছে কাৰণ মানুহে যদি নিজৰ দৰে আনৰ দুখ কষ্ট আবেগ আৰু সমস্যা বুজি সহানুভূতিপূৰ্ণ মনত ভাবিব নোৱাৰে তেন্তে সমাজত ন্যায় সমতা আৰু শান্তি সম্ভৱ নহয় মানুহৰ মনত সহানুভূতি থাকিলে একতা গঢ়ি উঠিব তাৰ পিছত কোৱেশ্চন খ দিয়া আছে গীতিকাৰে কি কথাত মনৰ ক্ষোভ আৰু ব্যথা প্ৰকাশ কৰিছে তো উত্তৰত তোমালোকে লিখিবা কি গীতিকাৰে মনৰ ক্ষোভ প্ৰকাশ কৰিছে যেতিয়া কয় মানুহে মানুহক বেচিব খোজে মানুহে মানুহক কিনিব খোজে এই কথাষাৰে মনত দুখ দিয়ে সমাজৰ অমানৱিকতা ক্ষোভ আৰু দুখজনক বাস্তৱতাৰে তেওঁৰ মনৰ বেদনা আৰু দুখ প্ৰকাশ কৰিছে তাৰ পিছত কোৱেশ্চন গ দিয়া আছে দানৱ কেতিয়াবা মানুহ হ'ব পাৰে নে যদি পাৰে আৰু কিয় কি কৈছে যদি পাৰে কিয় আৰু যদি নোৱাৰে কিয় তো উত্তৰত তোমালোকে লিখিবা হয় দানৱ কেতিয়াবা মানুহ হ'ব পাৰে কাৰণ যদি মানুহে নিজৰ ভুল বুজি পাই মনত অনুতাপ কৰে আৰু সহানুভূতি দয়া আৰু ন্যায়ৰ পথ অনুসৰণ কৰে তেন্তে তেওঁ পুনৰ মানৱ হ'ব পাৰে তাৰ পিছত কোৱেশ্চন ঘ দিয়া আছে গীতটিৰ কোন কেইটা কথাৰ লগত তুমি সহমত প্ৰকাশ কৰা আৰু কিয় কৰা তো উত্তৰত তোমালোকে লিখিবা মই মানুহে মানুহৰ বাবে আৰু দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় কথাৰ লগত সহমত কাৰণ এই কথাবোৰে সহানুভূতি সহায় আৰু একতা বুজায় যি সমাজ গঢ়াত অতি প্ৰয়োজনীয় তাৰ পিছত 6 নম্বৰ দি আছে তলত দিয়া গীত পাকি গদ্য ৰূপত লিখা তো কি কৈছে ইয়াত দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰ হাতত তুমি হেৰুৱাবা ন কিয় তো উত্তৰত তোমালোকে লিখিবা যদি কোনো দুৰ্বল মানুহ জীৱনৰ কঠিন সময় পাৰ হোৱাৰ সময়ত তোমাৰ সহায় লাভ কৰে তেন্তে সেই সহায়ত দিয়া অনুভৱ বা মানৱতা তুমি হেৰুৱাবা নে তাৰ পিছত 7 নম্বৰত দিয়া আছে গীতটিৰ মূল ভাৱ লিখা তো তোমালোকে মূল ভাৱ এনেদৰে লিখিবা এই গীতটি
মানুহে মানুহৰ প্ৰতি সহানুভূতি আৰু মানৱতাৰ অনুভূতি ৰাখিবলৈ আহ্বান জনোৱা হৈছে। মানুহৰ মাজত থকা সহানুভূতি, মৰম আৰু বিশ্বাস হেৰাই গ'লেই তেওঁ দানৱৰ নিচিনা হ'ব। তেওঁ সুবিধা যদি মানুহেই মানুহৰ বিষয়ে নাভাবে, সহানুভূতিৰে হাত আগবঢ়াব নোৱাৰে, তেন্তে মানুহ ক'ত থাকিব? এই গীতটিৰ দেখুওৱা হৈছে যে মানুহে মানুহক সামগ্ৰীৰ দৰে ক্ৰয় বিক্ৰয় কৰিবলৈ খোজে, যি এক ভয়ংকৰ সত্য। তো তোমালোকে এইখিনি লিখিলে তো তোমালোকে ফুল নাম্বাৰ পাই যাবা। তো এইখিনি তোমালোকে ভালদৰে মনত ৰাখিবা। তাৰপিছত ভাষা অধ্যয়নত 8 নম্বৰত দিয়া আছে, তলত দিয়া ক্ৰিয়াপদসমূহৰ নঞৰ্থক ৰূপবোৰ লিখা। নঞৰ্থক মানে কি হৈছে? বিপৰীত। তো ইয়াত কি হৈছে? কৰ, ইয়াৰ বিপৰীত শব্দ হ'ব বা নঞৰ্থক শব্দ হ'ব নকৰ। গ'ল, নগ'ল। থলে, নথলে। পঢ়, নপঢ়। দিওঁ, নিদিওঁ। শুলে, নুশুলে। খেলে, নেখেলে। ধুওঁ, নধুওঁ। এইখিনি বা এইবিলাক তোমালোকে ভালদৰে মনত ৰাখিবা। তাৰপিছত 9 নম্বৰত দিয়া আছে কি? তলত দিয়া শব্দবোৰৰ বিপৰীত শব্দবোৰ পাঠৰ পৰা বাছি উলিয়াই লিখা। তো ইয়াৰ বিপৰীত শব্দ লিখিব দিছে, যেনেদৰে কিনা, বেচা, মানৱ, দানৱ, নতুন, পুৰণি, ভয়, নিৰ্ভয়, মৰণ, জীৱন, সবল, দুৰ্বল। তাৰপিছত 10 নম্বৰত কি কৈছে? গীতত থকা সমাপিকা আৰু অসমাপিকা ক্ৰিয়াবোৰ বিচাৰি উলিয়াই লিখা। তো এইবিলাক বিচাৰি তোমালোকক বাকচত ভৰাব দিছে। তো সমাপিকা শব্দবোৰ হৈছে ভাবিব, কিনিব, দোহাৰিলে, নেভাবে, হেৰুৱাব, পাব। তো আৰু অসমাপিকা হৈছে হলে, নহয়, নেভাবে। এইবিলাক হৈছে অসমাপিকা। তাৰপিছত 11 নম্বৰত দিয়া আছে শব্দৰ খেল, খেলৌহা। গীতটিত এনে এটি 3 আখৰীয়া শব্দ আছে, যিটোৰ কি প্ৰথম আখৰটোৱে অস্ত্ৰ বুজায়, কি দা। তাৰপিছত 2 নম্বৰত দি আছে প্ৰথম আৰু দ্বিতীয় আখৰ দুটা মিলি আনক উৎসৰ্গা বুজায়, এইটো কি দান। তাৰপিছত 3 নম্বৰত দি আছে দ্বিতীয় আৰু তৃতীয় আখৰটো মিলি নতুন বুজায়, শব্দটো গীতটিৰ পৰা বিচাৰি উলিওৱা, এইটো হ'ল কি নব। তাৰপিছত 12 নম্বৰত দি আছে গীতটিত তোমালোকে সমনীয় শব্দটো পাইছা। সমান শব্দটোৰ লগত ইয়া প্ৰত্যয় যোগ হৈ কি সমনীয় শব্দটো গঠিত হৈছে। তেনেদৰে তলত দিয়া শব্দবোৰৰ লগত ইয়া প্ৰত্যয় যোগ হলে কি হয় লিখা। তো তোমালোকে এনেদৰে লিখিবা, বৰণ যোগ ইয়া বৰণীয়া, তেল যোগ ইয়া তেলীয়া, ফেৰ যোগ ইয়া ফেৰিয়া, নুমাল যোগ ইয়া নুমলীয়া, পানী যোগ ইয়া পানীয়া, জ্বৰ যোগ ইয়া জটিয়া।